Teaching is the best profession of the world. শিক্ষকৰ কেতিয়াও ৰিটায়াৰমেণ্ট নাথাকে। এজন শিক্ষকে তেওঁ কৰ্মজীৱনত হাজাৰ 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 ল'ৰা ছোৱালীক এজন IAS আফটাৰ ৰিটায়াৰমেণ্টৰ পাছত তেওঁ কোনো চিনি নাপাব পাৰে। সন্মানো কোনোবা এটা আমাৰ শিক্ষকতাৰ দায়িত্ব কি আৰু কৰ্তব্য কি। নমস্কাৰ। শিক্ষকতা এটা চাকৰি পোৱাৰ মাধ্যম নহয়, জীৱিকা নিৰ্বাহৰ এটা মাধ্যম নহয়। শিক্ষকতা এটা দায়িত্ব। নমস্কাৰ, মই সন্ধ্যা মায়ো। আজি আমি কথা পাতিম শিক্ষকৰ দায়িত্ব কিমান, আমাৰ সমাজত শিক্ষকৰ ৰোল কি, হোৱাট ইজ দ্য ৰোল অফ এ টিচাৰ ইন আৱাৰ ছ'চাইটি। আজি যদি আমাৰ সমাজখন বেয়া দিশত গতি কৰিছে, আপোনালোক সকলোৱে গম পায় যে কোনোবা দিশত যদিহে নাৰী অত্যাচাৰ আছে, কোনোবা দিশত যদি কৰাপশ্যন আছে, কোনোবা এটা দিশত যদি আপুনি দেখা পাইছে যে বৃদ্ধাশ্ৰমত নিজৰ পিতৃ মাতৃক এৰি দিছে, কোনোবা যদি দিশত চাই, তেতিয়াহ'লে ৰাস্তাই ঘাটে আপুনি এনেকুৱা কিছুমান মানুহ পাব যাক এটা সময়ত কোনোবা নিজৰ পৰিচিত আপোন মানুহে এৰি দিয়াৰ বাবে তেওঁলোকৰ বিশ্বাসঘাতকতা কৰাৰ কাৰণে আজি তেওঁলোক এনেকুৱা অৱস্থাত আছে। চ' আজি সমাজত আমাৰ শিক্ষকতাৰ দায়িত্ব কি আৰু কৰ্তব্য কি। কাইলৈ শিক্ষক দিৱস, আৰু যিহেতু মই এগৰাকী শিক্ষক আৰু মই নিজকে নিজে শিক্ষক হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ, আৰু মই সদায় কওঁ যে টিচিং ইজ মাই পেশ্যন, নট মাই প্ৰফেশ্যন। পইচা ঘটিবৰ কাৰণে মই শিক্ষকতা কৰা নাই। I am not a teacher by chance. I am a teacher by my choice. চাকৰি নাপালো, নোপোৱাৰ পাছত উপায় নাপায় মই চাকৰি বোলে শিক্ষকতা কৰি চাকৰি কৰিলো, এনেকুৱা নহয়। মই আজিলৈকে এটাও চাকৰি এপ্লাই কৰা নাই। মই পোনপ্ৰথমেই মই শিক্ষকতা কৰিম বুলিয়ে মই শিক্ষকতা কৰিবৰ কাৰণে আহিছোঁ। চ' এতিয়া প্ৰথম যিটো মই কথাটো আপোনালোকক ক'লো যে শিক্ষকতা কৰাটো কোনো চাকৰি পোৱাৰ এটা মাধ্যম নহয়, কিন্তু আজিৰ সমাজত আমি সেইটোৱে দেখা পাইছোঁ যে চাকৰি নেপালোঁ, উপায় কি, তেতিয়াহ'লে টেটৰ এক্সাম হৈছে, টেটৰ কাৰণে এপ্লাই কৰিলোঁ, নেটৰ কাৰণে এপ্লাই কৰিলোঁ, নেট স্লেট এপ্লাই কৰিলোঁ, পালোঁ, কোৱালিফাই হ'লোঁ, আৰু টিচাৰ হোৱা আমি আৰম্ভ কৰি দিওঁ, আৰু মান্থলি আমাৰ দৰমহাও অহা ষ্টাৰ্ট হৈ যায়। কিন্তু মই সকলোকে কওঁ যে যদি আপুনি সেই ভাবিয়েই শিক্ষকতা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি শিক্ষকতাৰ যি সেই গুণ, সেই কোৱালিটিখিনি প্ৰথমে আপুনি নিজৰ ভিতৰত অনুৱাবৰ বাবে চেষ্টা কৰক। আপুনি সম্ভৱ শিক্ষকতা কৰিম বুলি ভবা নাছিলে, কিন্তু যিহেতু আপুনি শিক্ষক হৈ গ'ল, তেতিয়াহ'লে প্ৰথমে আমি সেই শিক্ষক হোৱাৰ গুণৰ কিছুমান অধিকাৰী আমি হ'ব লাগিব। 21 বছৰ বয়সৰ পৰাই মই শিক্ষকতা কৰি আছোঁ। আজি 10 বছৰ মোৰ শিক্ষকতা কৰা হৈছে, আৰু আজিও মই সেই এজন শিক্ষকৰ ভিতৰত যিখিনি কোৱালিটি থাকিব লাগে, গুণৰ অধিকাৰী হ'ব লাগে, থাকিব লাগে, সেই গোটেইখিনি মোৰ নিজৰ ভিতৰত আয়ত্ত কৰিবৰ কাৰণে মই আজিও চেষ্টা কৰি আছোঁ। আজিও মই নকওঁ যে মই এজন পাৰফেক্ট টিচাৰ, মই এজন পাৰফেক্ট গুণৰ অধিকাৰী, শিক্ষকৰ গুণৰ অধিকাৰী, মই আজিও নকওঁ। কিন্তু মই এয়াই ক'ব বিচাৰোঁ যে এজন শিক্ষকৰ দায়িত্ব সমাজত যথেষ্ট বেছি। এজন শিক্ষকে ল'ৰা ছোৱালীক পাঠ্যক্ৰমৰ জ্ঞানখিনি দিয়াৰ উপৰিও নিয়মানুৱৰ্তিতা, সংস্কাৰ, মানসিকভাৱেৰে সবল কৰা, কুসংস্কাৰ, মানসিকভাৱে সবল কৰা, জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰা, ল'ৰা ছোৱালীক সহায় কৰাৰ, আৰু বহুতো যদি মই কৈ থাকোঁ তেতিয়াহ'লে শেষ নহ'ব। এই গোটেইবিলাক দায়িত্ব এজন শিক্ষকে পালন কৰা হয়। আৰু এই শিক্ষকতাই যদি কেৱল চাকৰি পোৱাৰ মাধ্যম হৈ যায়, তেতিয়াই সমাজত বিভিন্ন ধৰণৰ আমি নিউজত যেনেকৈ শুনা পাওঁ যে তেনেকুৱাবিলাক কৰ্মকাণ্ড হোৱা আৰম্ভ হৈ যায়। এজন শিক্ষকে ছোৱালী এজনীক এনেধৰণে নিৰ্যাতন কৰিলে, এজন অমুকে শিক্ষকে এনেধৰণে পইচা খুজিছে মাৰ্কছ বঢ়াই দিবৰ কাৰণে, এজন শিক্ষকে স্কুলৰ বাদে টিউশ্যন ল'বৰ কাৰণে ফ'ৰ্চ কৰে ল'ৰা ছোৱালীক, আৰু যোনে টিউশ্যন লয় তাক বেছিকৈ মাৰ্কছ দিয়ে। এনেকুৱাবিলাক নিউজ আমি শুনিবলৈ পাওঁ যেতিয়াই আমি শিক্ষকতাক এটা কেৱল চাকৰি কৰাৰ মাধ্যম হিচাপে আমি যেতিয়া গ্ৰহণ কৰোঁ। ইতিহাসত আপোনালোকে গম পায় যেতিয়াই শিক্ষকে
প্ৰতিশোধৰ ভাৱ লয় তেতিয়াই মহাভাৰত হয়। যেতিয়া এজন শিক্ষকে নিজৰ শিষ্যই কৰি থকা পাপ বা অপকৰ্মক চকু মুদি দিয়ে, নেদেখা ভাওজোৰে মৌনতা অৱলম্বন কৰে, তেতিয়াই মহাভাৰত হয়। যেতিয়া এজন শিক্ষকে ল'ৰা ছোৱালীৰ মাজত উচ্চ নীচৰ ভেদাভেদ কৰে, তেতিয়াই মহাভাৰত হয়। এজন শিক্ষকে জাতি ধৰ্মৰ ভেদাভেদ কৰে, তেতিয়াই মহাভাৰত হয়। সেয়ে এজন শিক্ষকৰ দায়িত্ব আমাৰ সমাজত যথেষ্ট বেছি। এজন শিক্ষকৰ দায়িত্ব তেতিয়াহ'লে কি হ'ব লাগে? এজন শিক্ষক সদায়, মই ভাবোঁ এজন শিক্ষক সদায় সুখী বা আনন্দত থাকিব লাগে। কাৰণ যদি এজন শিক্ষকে আনন্দ বা সুখত নেথাকে, নিজেই নেথাকে, তেতিয়াহ'লে ল'ৰা ছোৱালীক জীৱনৰ সুখ আৰু আনন্দ ল'বৰ কাৰণে কেতিয়াও শিকাব নোৱাৰিব। সেইকাৰণে প্ৰত্যেকজন শিক্ষক কি হ'ব লাগিব? আনন্দ আৰু সুখী হ'ব লাগিব। নিজৰ ক্লাছৰুমত সোমোৱাৰ লগে লগে শিক্ষকে প্ৰত্যেক ল'ৰা ছোৱালীৰ মুখখন চাই গম পাব লাগিব যে সেই ল'ৰা ছোৱালীৰ ভিতৰত কি চলি আছে, সেই ল'ৰা ছোৱালীয়ে আপোনাৰ বুজাই থকা কথাবিলাক বুজি পাইছে নে নাই পোৱা, সেইখিনি এজন শিক্ষকে বুজিব লাগিব। আৰু সেইখিনি বুজি পাব সেইজন শিক্ষকে যিজনে চাকৰিৰ মাধ্যম হিচাপে শিক্ষকতা গ্ৰহণ কৰা নাই। যাৰ শিক্ষকতা এটা পেশ্যন, তেওঁহে এইখিনি কাম কৰিব পাৰিব। শিক্ষকতা ইমান সহজ নহয়। শিক্ষকতা কৰাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ চেলেঞ্জো আহে। কোনোবা এদিনাখন এনেকুৱা হ'ব পাৰে যে আপুনি কৈ আছে এবাৰ দুবাৰ, ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই। যেতিয়ালৈকে ল'ৰা ছোৱালী বুজি নাপায়, তেতিয়ালৈকে শিক্ষকে ল'ৰাটোক বা ছোৱালীজনীক বুজাই দিব পৰা ধৈৰ্য থাকিব লাগিব। ল'ৰা ছোৱালীৰ ওপৰত যিটো খং, কিবা এটা নোৱাৰাৰ পাছত যিটো খং, সেই খংটোৰ ওপৰত নিজৰ কণ্ট্ৰল থাকিব লাগিব। আজিৰ যিটো জেনেৰেশ্যন, সেই জেনেৰেশ্যনৰ লগত খাপ খাই আমি ল'ৰা ছোৱালীৰ কোনোবা এটা সময়ত বন্ধুত্বৰ ৰূপো ল'ব পাৰিব লাগিব। টিচিং ইজ দ্য বেষ্ট প্ৰফেশ্যন অফ দ্য ৱৰ্ল্ড। এজন শিক্ষকৰ কেতিয়াও ৰিটায়াৰমেণ্ট নাথাকে। এজন শিক্ষকে তেওঁৰ কৰ্মজীৱনত হাজাৰ 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 ল'ৰা ছোৱালীক তেওঁ পঢ়ায়। আৰু আফটাৰ ৰিটায়াৰমেণ্টৰ পাছতো তেওঁ এজন শিক্ষকে হৈ থাকে। শিক্ষক টোটেল এটা পেকেজ, কোনো এটা পোষ্ট নহয়। কিন্তু বেলেগ প্ৰফেশ্যনত আপুনি দেখা পাব যে তেওঁলোকৰ এটা পাৰ্টিকুলাৰ সময়ত তেওঁলোকৰ এটা ৰিটায়াৰমেণ্ট আছে আৰু পাৰ্টিকুলাৰ এটাইহে চিনি পায়। কিন্তু এজন শিক্ষকে সেই IASও বনোৱাই, প্ৰশাসনিক বিষয়াই সেই এজন শিক্ষকেই বনায়। এজন শিক্ষকে এজন টিচাৰো বনায়, এজন শিক্ষকে এজন ডক্টৰো বনায়, এজন শিক্ষকে এজন চাইণ্টিষ্টো বনায়, এজন শিক্ষকে এজন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিও বনায়। টিচিং ইজ দ্য বেষ্ট প্ৰফেশ্যন অফ দ্য ৱৰ্ল্ড। এজন শিক্ষকৰ কেতিয়াও ৰিটায়াৰমেণ্ট নহয়। মৃত্যুৰ পাছতো তেওঁ শিক্ষকে হৈ থাকে আৰু তেওঁ সেই শিক্ষক হিচাপে তেওঁ জনাজাত হয়। এজন IAS আফটাৰ ৰিটায়াৰমেণ্টৰ পাছত তেওঁ কোনো চিনি নাপাব পাৰে, সন্মানো কোনোবা এটা দিশত নকৰিব পাৰে, কিন্তু এজন শিক্ষকক এজন ভাল প্ৰকৃত গুণৰ অধিকাৰী এজন শিক্ষকৰ সন্মান কেতিয়াও কমি নাযায়, সদায় মনত ৰাখিব। সেইকাৰণে কৈছোঁ যে এজন শিক্ষক হোৱাৰ অধিকাৰী আমি, প্ৰকৃত অধিকাৰী আমি হ'ব লাগিব। আমাৰ হাতত আমাৰ নৱপ্ৰজন্ম, আমাৰ ভৱিষ্যত গঢ়াৰ আমাৰ ওচৰত কি আছে? পাৱাৰ আছে, কেপাচিটি আছে। উই কেন মেক এনিথিং। আমি সকলো সলনি কৰি দিব পাৰোঁ। আমাৰ শিক্ষক সমাজে সকলো আমি সলনি কৰি দিব পাৰোঁ। ভালো আমি কৰিব পাৰোঁ, বেয়াও কৰিব পাৰোঁ। সেয়ে সকলোক অনুৰোধ কৰিছোঁ যে এজন শিক্ষক হোৱাৰ দায়িত্ব পালন কৰোঁ। আমাৰ এটা সৰু মই কাহিনী এটা ক'ম যে আমাৰ স্কুলত এটা ল'ৰা আছে চাহিল বুলি। সি পঢ়াত বৰ এটা ভাল নহয়, কিন্তু মনৰ আকৌ ভাল। এনেকুৱা ল'ৰা ছোৱালী বহুতখিনি আছে যাৰ পঢ়াত ভাল নহয় কিন্তু মনৰ আকৌ ভাল। সেই ল'ৰাটোক মই কৈছোঁ যে ইয়াক পঢ়া ভাল কৰাব লাগে, ভাল কৰাব লাগে। টিচাৰসকলক মই কৈ আছোঁ, তেওঁলোকেও চেষ্টা কৰি আছে। মোৰ যেতিয়া ছুটি হয় মই ঘৰলৈ যাওঁ, সি দেউতাকৰ কাৰণে স্কুলৰ গেটৰ সন্মুখতে সি ৰৈ থাকে। মই তাক সদায় মাত এষাৰ মাতোঁ, চাহিল, হাউজ ইউৰ ষ্টাডি গোয়িং? ক্লাছবিলাক কেনেকুৱা হৈ আছে? ভালকৈ হৈ আছে? ঘৰত ভালকৈ পঢ়িছা? সি ক'ব, মেম ভালকৈ পঢ়িছোঁ।
ৰিচেণ্ট মই তাৰ ৰিপৰ্ট সুধিছোঁ টিচাৰসকলে কৈছে যে মেম শ্ল'লি আমাৰ চাহিল ইম্প্ৰুভ হৈছে। চ' এজন শিক্ষকৰ পজিটিভ ভাইব কিমান ইম্পৰ্টেণ্ট হয় ভাবিছোঁ। এজন শিক্ষকে এজন ষ্টুডেণ্টক ইচ্ছা কৰিলে এটা হাইট চোৱাব পাৰে, ইচ্ছা কৰিলে মানে একলব্যৰ নিচিনাকৈ তাৰ গুৰু দক্ষিণা লৈ কি কৰিব পাৰে, আঙুলি গুৰু দক্ষিণা হিচাপে লৈ ল'ব পাৰে, অন্যায় যদি কৰিম বুলি ভাবে। চ' সেই অন্যায়ৰ কেতিয়াও ভাগিদাৰী আপোনালোকে নহ'ব। আজিৰ এই জেনেৰেশ্যনত মই ভাবোঁ এজন শিক্ষকে বন্ধুত্বৰ দায়িত্বও পালন কৰিব লাগিব। ফ্ৰেণ্ডছ, ফিল'চফাৰ সকলো আপোনালোকে গম পায় যে যদি কোনোবা এজন শিক্ষকে যদি ভুলকৈও পঢ়াই পঠিয়ায়, তেতিয়াও ল'ৰা ছোৱালীয়ে সেইটোৱে শুদ্ধ বুলি তেওঁলোকে ভাবিছোঁ। মাক দেউতাকে শুধৰাই দিব যে নহয় এইটোহে আছিলে, মেমে চাগে বা ছাৰে চাগে পাহৰি এনেকৈ লিখিব পালে। কিন্তু ল'ৰা ছোৱালীয়ে কয় যে নহয়, আমাৰ ছাৰ ভুল হ'বই নোৱাৰে, আমাৰ মেম ভুল হ'বই নোৱাৰে, আমাৰ ছাৰে যিটো লিখাইছে, মেমে যিটো লিখাইছে সেইটোৱে শুদ্ধ। চাওক তেতিয়াহ'লে আমি যিটো ল'ৰা ছোৱালীক পঢ়াওঁ তাৰ ইম্পেক্ট ল'ৰা ছোৱালীৰ ভৱিষ্যতত কিমান পৰে। আমাৰ পিতৃ মাতৃয়ে কিছুমান কথা ক'লে ল'ৰা ছোৱালী নেমানিব পাৰে, কিন্তু শিক্ষক এজনে যেতিয়া ল'ৰা ছোৱালীক কিবা এটা কথা বুজায়, তাৰে 10% মান ল'ৰা ছোৱালীয়ে সেই কথাটো গ্ৰহণ নকৰিব পাৰে, কিন্তু মই একেবাৰে ষ্ট্ৰংলি কম যে ল'ৰা ছোৱালীয়ে সেইটো কি কৰে, গ্ৰহণ কৰে, একচেপ্ট কৰে আৰু সলনি হয়। আপোনালোকে ইতিহাসত চাব পাৰে যে যিসকল ফেমাছ পাৰ্চনেলিটি আছে, যিসকল ফেমাছ ব্যক্তি আছে, তেওঁলোকৰ সকলোৱে এজন টিচাৰো হয়। যদি আমি যিমান চাইণ্টিষ্ট আছে সেই চাইণ্টিষ্টসকলকো যদি চাওঁ, তেওঁলোকো এজন কি আছিলে, তেওঁলোকো এজন টিচাৰ আছিল। ভৱিষ্যতে ধনী হ'বৰ কাৰণে আমি কওঁ যে শিক্ষকতা কৰিলে কি হ'ব, ধনী নহয় না, ধনী হ'বৰ কাৰণেতো শিক্ষক হ'বৰ প্ৰয়োজনেই নাই, ধনী হ'বৰ কাৰণেতো ইমান পঢ়াৰো প্ৰয়োজন নাই। ক্লাছ 10, 11, 12 ইমানখিনি পঢ়াৰ ড্ৰপ আউট হোৱাৰ পাছতো ধনী হ'ব পাৰে। ধনী হোৱাৰ প্ৰফেশ্যন নহয় শিক্ষকতা হৈছে চেল্ফ ছেটিছফেকশ্যন, এটা ৰেচপেক্টেবল কাম, যিটো সকলোৱে কৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ যে চাই চিতিহে আপোনালোকে শিক্ষকতা কৰিব, আৰু যদি শিক্ষকতা কৰিছে তেতিয়াহ'লে সেইখিনি গুণৰ অধিকাৰী আপোনালোকে খুব সোনকালে কৰি লওক। যদি সেইখিনি গুণৰ অধিকাৰী নোহোৱাকৈ যদি আপুনি শিক্ষকতা কৰি আছে, তেতিয়াহ'লে আপুনি চবতকৈ ডাঙৰ সমাজখনত আপুনি বিয়পাই আছে। সকলোকে মই শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত সকলোকে মই এইখিনি কথাই অনুৰোধ কৰিম, আৰু সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিম। আৰু যদি মই শিক্ষকতাৰ কথা কৈ থাকোঁ তেতিয়াহ'লে শেষ নহ'ব এই সৰু স্মল ভিডিঅ'ত, এদিনাখন দীঘলীয়াকৈ আমি কথা পাতিম। শিক্ষকতাই হৈছে আমাৰ এই যিটো জেনেৰেশ্যন, এই যিটো পৰিৱেশ, আজি পৰিস্থিতি যে চলি আছে, সেই পৰিস্থিতিটোক ভাল এটা ডাইৰেকশ্যনত লৈ কেৱল শিক্ষকেই যাব পাৰিব। আৰু সকলো গভৰ্ণমেণ্টসকলকো মই অনুৰোধ কৰিম, যিসকল গভৰ্ণমেণ্ট আছে তেওঁলোকক, আমাৰ চৰকাৰকো মই অনুৰোধ কৰিম যে আমাৰ যি সেই শিক্ষকতাৰ প্ৰফেশ্যনত যাতে এই কিছুমান কোৱালিটিবিলাক আমি এড কৰিবৰ কাৰণেও চেষ্টা কৰিব লাগে। ট্ৰেইনিংটো আমি বিভিন্ন ধৰণৰ আমি দিয়াবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু এই যিটো মানৱতা, এজন শিক্ষকৰ গাত এটা মানৱতা থাকিব লাগে, কোমল অন্তৰৰ হৃদয়ৰ গৰাকী হ'ব লাগে, মাফ কৰিব পৰা ক্ষমতা এজন শিক্ষকৰ থাকিব লাগে, এজন সহনশীল হ'ব লাগিব, আৰু এজন শ্বেয়াৰিং পাৰ্চনো হ'ব লাগিব। প্ৰয়োজন হৈছে ডান্সো কৰিব পৰা হ'ব লাগিব এজন শিক্ষক, কাৰণ তাৰ পৰাই জীৱনটো উপভোগ কৰা, আমাৰ পৰাই, শিক্ষকৰ পৰাই আমাৰ ল'ৰা ছোৱালীয়ে জীৱনটো উপভোগ কৰিবৰ কাৰণে শিকে। আৰু যদি আমিয়ে জীৱনটো উপভোগ নকৰোঁ, তো আমি ল'ৰা ছোৱালীক কেনেকৈ জীৱনটো উপভোগ কৰাবৰ কাৰণে শিকাব পাৰিম। চ' ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, আৰু এদিনাখন এইটো টপিকত কথা পাতিম। ভিডিঅ'টো শ্বৰ্টত মই ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। ধন্যবাদ।